ধুবুৰীৰ গৌৰীপুৰত গাড়ীত উঠাই পলুৱাই নিলে কিশোৰীক। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গ্লোবেল স্পাৰ্ক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যোৱা 5 আগষ্টত স্কুলৰ পৰা পলুৱাই নিয়ে যুৱকে। ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰা স্কুললৈ বুলি ওলাই যায় যদিও স্কুটিৰ পিছতো স্বগৃহলৈ ঘূৰি নোযোৱাত পিতৃ আকাশ আলীয়ে স্কুলত ফোনযোগে খবৰ লয়। কিন্তু বিদ্যালয়ৰ পৰা জানিব পাৰে ছাত্ৰীগৰাকীয়ে সেইদিনা স্কুললৈ যোৱাই নাছিল। লগে লগে পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ লয়। তাৰ পিছত পৰিয়ালৰ লোকে চৌৰাংগী মূৰৰ আশাদ আলী নামৰ এজন যুৱকে কিশোৰীগৰাকীক গাড়ীত উঠাই লৈ পলায়ন কৰা বুলি জানিব পাৰে। এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। স্কুলত গেছি স্কুলত ওইখানে আমরা তো ওইভাবেই আছি। তা এলা স্কুল ছুটি হওয়ার পরে শোক ছওয়া বাড়ি আসিল, আমার ছওয়া নাই। তারপরে মাস্টারক ফোন করনু বলে আমার ছওয়াটা বাড়ি এসি নাই। তারপর মাস্টার কয় কি কয় তোমার ছওয়া স্কুল এসি নেই। তারপরে আমরা তো মাথা গরম হয়ে গেল, হয়ে যাওয়ার পরে গোটা এখানে আমরা উটকি বেড়া শুরু করলাম, কোনোটাই ছওয়াকার না পাইলাম। না পাওয়ার পরে তারপরে শুনি বলে আশাদ নাম ওই যে চৌরঙ্গি মোড়ত বাড়ি, আশাদ নাম উই বলে গাড়িত করে ধরিয়ে একদম ভাগাইছি। রাস্তা থেকে তুলি নিয়ে একদম ভাগাইছি। 15.5 বছর। এই চৌরঙ্গি মোড় 4 নম্বর আশাদ আলী, পরে শোনা পারলাম মোটামুটি 25-26 হবে। হ্যাঁ, সন্দেহ করে ওর লগত তো আমার কোনো চিনেকি নাই, কোনো পরিচয় নাই, ও জানিয়ে না পাই আমরা। পরে হে মানুষ হ্যাঁ এটি আরো কি জানানো আর মই ইজাহার দিনু। মোর ছোৱালীটোক লাগে ক'ত গেছে, তো মই এটা সঠিক বিচাৰ যাওঁ। মোর ইমান ছোট ছোৱালীক কেনে লৈ গ'ল আৰু গেছি। হ্যাঁ, গাড়ীত বান্ধি লৈ গেছি। মই এইটো হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰং, মোক এইটো ন্যায় বিচাৰ লাগে আৰু মোৰ ছোৱালীটোক সোনকালে ঘৰত দিব লাগে। আৰক্ষীতো মই জানাওঁ বোলে মোৰ ছোৱালীটোতো সোনকালে মোৰ ঘৰত দিব লাগে। মই বহুত টেনশ্যনত আছোঁ আৰু মোৰ ঘৈণীকো বহুত কান্দি আছে, তাইও টেনশ্যনত বহুত হৈ আছে। হ্যাঁ, যোগাযোগ কৰিছোঁ। মই পিছত টিচাৰক ফোন কৰিছোঁ, টিচাৰ কয় ঘৰত অহা নাই, কি স্কুলত অহা নাই। তারপরে মই খোঁজ করা শুরু করে দিলোঁ। পরে টিচার মোক কল কি কয় তুমি সোনকালে যায় তাহলে ইজাহার এটা ল, তার পিছতে খোঁজাখুঁজি কৰক। হ্যাঁ, এইটো মোক লাই বিচাৰ লাগে, মোৰ ছোৱালীটোক লাগে। এইটো মই আর কি শাস্তি কম, এইটো আইনত যেটো শাস্তি হ'ব সেইটো শাস্তিয়ে লাগে, মই তো আর বেলেগটো ক'ব নোৱাৰোঁ না। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।